বহুত দিনৰ এটা হেঁপাহ পূৰণ কৰিব আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। দাইটো কোনে দিব? এয়া পোজ লৈছে তাই। মুখখন দেখা। এয়া মোৰ জীৱনৰ প্ৰথমটো টেটু দাদাৰ হাতেৰে আঁকিম বুলি ভাবিছোঁ। এয়া হ'ল দাদা। তো দাদাক লগ পাবৰ হ'লে আপোনালোকে জোৰত তিনিআলিত আহিব লাগিব, কাৰণ দাদাৰ ষ্টুডিঅ' আছে জোৰত তিনিআলিত। তো ভাবিছোঁ মই দাদাৰ হাতেৰে টেটুটো আঁকো আৰু দাদাৰ কেনেকৈ আঁকে তাৰ এক্সপিৰিয়েঞ্চটো লওঁ। তো এয়া মোৰ আছিলে আজিৰ ফাইনেল লুকছ টেটুটোৰ। তো আপোনালোকে জনাব কেনেকুৱা লাগিছে। মইতো ভবাতকৈ বহুত ধুনীয়া হৈছে। সঁচাকৈ মই বহুত হেপ্পী। আৰু মই ইমান ধুনীয়া আৰু ইমান কম সময়তে বা ইমান কম খৰচাতে যে ইমান ধুনীয়া এটা টেটু হ'ব মই কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ বহুত হেপ্পী মই। আৰু সঁচাই মানুহে কয় যে কি টেটু আঁকিবলৈ হ'লে বোলে মানে এনেস্থেচিয়া ল'ব লাগে, কিন্তু দাদাইতো কোনো এনেস্থেচিয়া ইউজ কৰা নাই। তো মোৰ পেইনটো হোৱা নাই। ইমান ধুনীয়াকৈ আঁকিছে, ইমান স্মুথলি আঁকিছে, মানে সঁচাই ভাষা নাই। তো আপোনালোকে যদি দাদাৰ হাতেৰে আঁকিম বুলি ভাবিছে, আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু দাদাক লগ কৰি পেলাই খুব কম সময়তে খুব কম খৰচাতে আপোনালোকে কোনো প্ৰব্লেম নোহোৱাকৈ এটা সুন্দৰ টেটু আঁকি লৈ যাব পাৰিব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিলৈ বাই বাই। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।